আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা 7মান বজাৰ পৰা আৰু ফালে ছোৱালীক চাওক কি ধুনীয়াকৈ টোপনি গৈ আছে তাই মানে এটাই কথা ৰাতিপুৱা 4টামান বজাতে শুই উঠিব উঠি লৈ কেনেকৈ মোক বিচনাৰ পৰা আঁতৰাই ল'ব পাৰে তাৰপিছত তাই তেতিয়া আৰামত শুব আৰু সেইটোৱে কাম সদায় কৰে ৰাতিপুৱা 4টা বাজে কি নাবাজে মোক উঠাই লয় আৰু সেইকাৰণে গা পা ধুই আহি মই লাগি গৈছোঁ ইফালে কামত আৰু এইফালে তাই শুই আছে আৰু এইটো মূৰৰ পৰা চাওক আমাৰ চাৰ্জ নাইকিয়া টৰ্চটো চাৰ্জত দিছোঁ এইটোত মানে একো কামৰ নহয় দেই এনেই চাৰ্জত দি থৈ দিওঁ আৰু এইফালে এইখিনি দেখিছেনে নাৰিকল সেইদিনাখন ধুমুহা আহোঁতে নাৰিকল এটা সৰা পাইছিলোঁ বেলেগৰ নাৰিকল আৰু আমাৰ নিজৰ নহয় দেই তাকে মানে আনি পেলাই ৰুকি ল'লোঁ মায়ে ৰুকি দিলে আৰু বাকী আমাৰ চাওক এজনী আহিছে নাৰিকল খাবলৈ ইমান নাৰিকল খাই ভাল পায় মেকুৰীয়ে যে নাৰিকল খায় মই কুকুৰে নাৰিকল খোৱা দেখিছোঁ কিন্তু মেকুৰীয়ে নাৰিকল খোৱা দেখা নাই দেই আমাৰ এও নাৰিকল খায় সেইদিনাখনো খাইছে আনকি নাৰিকলৰ যে ফুলটোও খায় যিটো গাজোলৰ সময়ত যে ফুলৰ ফুল বুলিয়ে কৈছোঁ বাৰু সেইটোও খায় আৰু এইফালে নাৰিকল খোৱাত লাগি আছে মেও মেওকৈ চিঞৰি থাকে নিদিলে নহ'লে সেইকাৰণে অলপ তাইক দিছোঁ খাবলৈ বাকী ভাবিছোঁ মায়ে মানে যিহেতু কাৰেণ্ট নাই কাৰেণ্ট আছে বাৰু আমাৰ মানে মিক্সি জাৰটো বেয়া হৈ আছে গতিকে মানে চপাৰটোতে ভাবিছিলোঁ নাৰিকলখিনি মানে অলপমান মিহি কৰি দিওঁ কিন্তু কাম নহ'ব যেন পাইছোঁ আৰু চপাৰটো মই মিছ'ৰ পৰা আনিছিলোঁ আৰু অৱস্থা চাওক না বেছিদিন নহ'লে এমাহমান হৈছিলে বেয়াই হ'ল এইডাল ৰছীডাল আৰু সেইফালে নহ'লে কাম বাৰু দেখাই দিছোঁ আপোনালোকক আৰু এইফালে সেইজন দেখিছে ৰৈয়ে আছে নাৰিকল খাবলৈ নাৰিকলখিনি মায়ে ভাবিছে পিঠা বনাম গতিকে মই দিছিলোঁ কাম নহ'ল যিহেতু এইখিনি এনেকৈ থৈ দিওঁ বাকী মোৰ কাম কৰোঁগৈ আৰু এতিয়া আৰু এইফালে এতিয়া 10:30মান বাজিলে ছোৱালীক গা পা ধুৱাই চাফা কৰি ল'লোঁ আৰু তাই চাওক কি ধুনীয়াকৈ আছে মানে যোনদিনাখন তেনেকৈ দি দিছোঁ অলপমান বিচনাখন ঠিক ঠাক কৰিলোঁ তাৰপৰা তাইক খুৱাই ল'মগৈ আৰু যেতিয়া কেমেৰাটো অন কৰোঁ তাই মানে গম পাই যায় তাই হাঁহি মাত বোল একো নাইকিয়া হৈ যায় এনেই হাঁহি কৰি থাকে বাৰু কিন্তু যেতিয়া কেমেৰাটো অন কৰি দিম তাৰপিছত মানে তাই মাত মানে নাইকিয়া হৈ যায় আৰু কেনেকৈ যে গম পায় ন ইহঁতে এনেই বুদ্ধিয়ক হয় ইহঁত বহুত বেছি বুদ্ধিয়ক হয় দেই চব বুজি পাই যায় মানে কেমেৰা অন কৰাৰ লগতে মাত বোল নাইকিয়া হৈ যায় হাঁহিব নাহাঁহে নকৰে আগতেতো জোলনা তেনেকৈ কেমেৰাটো অন কৰি জোলনাখনি কৰি থ'লে হাঁহে ছোৱালীক মাৰ লগত থৈ এতিয়া আহিছোঁ তাৰ কাৰণে জলপান বনাবলৈ আৰু এয়া হৈছে উখোৱা চাউলৰ পিঠাগুড়ি তাৰে আধা চামুচ লৈ লৈছোঁ আৰু চচপেনটোতে একাপ পানী দিছোঁ সেই পানী কাপতে এইখিনি গুলি একেবাৰে কম জুইত এইখিনি অলপ ঘন হোৱালৈকে সিজাই ল'ম লঠৰি নিচিনা হোৱালৈকে আৰু এতিয়ালৈকে তাইক তেনেকৈ বেলেগ একো খুওৱা হোৱা নাই এনেকৈ উখোৱা চাউলৰ পিঠাগুড়িকে জলপান বনাই খুৱাই আছোঁ ভাবিছোঁ পাৰাখিনিৰ পক্ষত কিনা চেৰেলেকটো নোখুৱাওঁ সেইকাৰণে এনেকৈয়ে বনাই যিমানখিনিলে পাৰোঁ খাবলৈ চেষ্টা কৰি যাম বুলি ভাবি আছোঁ আজি আমাৰ ঘৰলৈ কোন আহিছিল চাওকচোন আচলতে ৰাস্তাৰে গৈ আছিলে আৰু মই মাজনক সুধিলোঁ যে ঘৰলৈ আহিব নেকি তেওঁ ক'লে যে যদি মাতে যাম আৰু মাতিলোঁ আহিলে এনেকৈ চাউল দিছোঁ আৰু তেওঁলোকে কৈছে আলু খায় আলু দিলোঁ আলু খালে খাই লৈ এতিয়া যাবলৈ ওলাইছে আৰু বহুত ভাল লাগে ন আগতে যেনেকৈ হাতী আহিলে চাউল পইচা এনেকৈ গামোচা চামোচা দি সেৱা কৰা হয় আজিকালি আগতকৈ বহুত কমি গ'ল বাৰু হাতী অহাটো বহুত দিনৰ মূৰত আহিছে এনেকৈ তেন্তে ৰাইজ আজিৰ ভিডিঅ'টো সামৰিছোঁ ইমানতে হাতীও গ'ল আৰু এইফালে আমিও খোৱা বোৱা কৰোঁগৈ যিহেতু ভাত পানী খোৱা হোৱাই নাই